তিনিটা জীয়া খাটিৰ পোৱালি আছিলে, একেবাৰে সৰু অৱস্থাত আহিছিলে। আৰু আচলতে খুব বৰষুণৰ সময়ত তাতে ক'ৰবাত য'ত আছিলে তাতে পানী সোমাই গ'ল। সোমাই যোৱাৰ পিছত আমাৰ ইয়াৰে দুটামান ল'ৰা নদী কিনাৰত গৈছিলে। তাৰপৰা এতিয়া ককবকাই থকা দেখিলে, সিহঁতি লৈ আনিলে। অনাৰ পিছতে সিহঁতি মোক গতাই দিলে। তাৰপিছত আৰু এটা চৰাই, বতাহী চৰাই, সেইটো আপোনাৰ বাগৰিৰ পৰা উদ্ধাৰ কৰা হৈছিল। পাপু গোস্বামী উদ্ধাৰ কৰিছিলে আৰু ক'ৰবাত পৰি থকা অৱস্থাতে পালে। পোৱাৰ পিছত মোক গতাই দিলেহি আনি। আৰু সেইকেইটাই প্ৰতিপালন হৈ আছে অলৰেডি। যিকেইটা জীয়া খাটি বি ইটাৰ বুলি কয়, সিহঁতক অলৰেডি সিহঁতৰ ট্ৰেইনিং চলি আছে। আৰু খুব কম সময়ৰ ভিতৰতে সিহঁতি যাবগৈ। সিহঁতি ৰেচপণ্ড কৰে কাৰণ সিহঁতক একেবাৰে সৰুৰ পৰা তুলি তালি ডাঙৰ কৰা হৈছে। আৰু সিহঁতি ভাবি আছে মই সিহঁতৰ মাক দেউতাক, গতিকে ৰেচপণ্ড কৰে। আৰু লাহে লাহে সিহঁতক এই ট্ৰেইনিংটোত সেইটোৱেই শিকোৱা হয়, যাতে এতিয়া সিহঁতি নিজৰ ওপৰতে নিজেই স্বীকাৰ কৰি খাদ্য খাব লাগিব আৰু নিজৰ ওপৰত ডিপেণ্ডিং হ'ব লাগিব। গতিকে সেইটো কাৰণে এতিয়া সেইটোৱে ট্ৰেইনিং চলি আছে। আৰু খুব কম সময়ৰ দিনতে সিহঁতি যাবগৈ। এইটো প্ৰায় এমাহ পাৰ হ'ল। আৰু বি ইটাৰখিনি দেখিছোঁ খুব সোনকালে মানে সিহঁতৰ গ্ৰোথটো হয়।